প্ৰিয় বন্ধু বান্ধৱীসকল, বাপেকে পুতেকক ক'ব নালাগে, পিতাই তই সন্ধিয়া ঘৰলৈ আহিবি, পিতাই তই এইটো নেখাবি, পিতাই তই সেইটো নকৰিবি। বাপেকে যদি নিজেই সন্ধিয়া হোৱাৰ লগে লগে ঘৰ সোমায়, যিবোৰ পিতেকে কৰিলে বেয়া পায় সেইবোৰ যদি বাপেকে নিজেই নকৰে, নিশ্চয় পিতেকক উপদেশৰ কোনো প্ৰয়োজনীয় নহ'ব। আমি সচৰাচৰ কৰোঁ কি? আমি আমাৰ স্বভাৱবোৰ সলনি কৰিবলৈ নিবিচাৰোঁ, কিন্তু উপদেশ জাউৰিয়ে জাউৰিয়ে আমি দি থাকোঁ। গতিকে ক'ব পাৰি যে সেই উপদেশৰ কোনো মূল্য নাই।